বৰদলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অসম আন্দোলনৰ শ্বহীদ ৰামচন্দ্ৰ নাথ আৰু স্বৰ্গীয় কৃষ্ণকান্ত চহৰীয়া সোঁৱৰণী ছাত্ৰ কল্যাণ ন্যাস বঁটা প্ৰদান। বৰদলগুৰি অঞ্চলৰ কেইবাখনো বিদ্যালয় সামৰি গঠিত এই ন্যাস বঁটা 1990 চনৰ পৰাই 33 গৰাকী ছাত্ৰক প্ৰদান কৰি অহা হৈছে। মূলতঃ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক উৎকৰ্ষণ কৰা, দেশ সেৱাৰ মনোভাৱ জাগ্ৰত কৰাৰ বাবে এই বঁটা প্ৰদান কৰি অহা হৈছে। 2026 চনৰ বাবে শ্ৰী ভাৰ্গৱজ্যোতি নাথে এই বঁটা পাবলৈ সক্ষম হয়। ছাত্ৰ কল্যাণ ন্যাসৰ সচিব তথা বৰদলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত ডেকাই আধৰুৱা অনুষ্ঠানত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কেশৱ চন্দ্ৰ নাথে। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক শিৱপ্ৰসাদ শৰ্মা, বৰদলগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধৰণীধৰ নাথ, নাগেশ্বৰ চহৰীয়া, ন্যাসদাতা পৰিয়াল বিশ্বনাথ, অৱসৰী শিক্ষক চেনিৰাম নাথ আদিয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ ৰাখে। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱজ্যোতি নাথ। এইবাৰ মই কৃষ্ণকান্ত চহৰীয়া আৰু ৰামচন্দ্ৰ নাথ সোঁৱৰণী বঁটা পাবলৈ সক্ষম হৈছোঁ। এইটো এটা খুবেই ভাল প্ৰতিষ্ঠান, যাৰ দ্বাৰা আমি এনেধৰণৰ আৰ্থিকভাৱে সাহায্য লাভ কৰোঁ আৰু এই সাফল্য মই লাভ কৰাত আমাৰ ছাৰ বাইদেউসকলে মোক বহুত অৰিহণা যোগাইছিলে। তেওঁলোকৰ জৰিয়তে মই এইখিনি পাবলৈ সক্ষম হৈছোঁ আৰু ভৱিষ্যতে উঠি অহা প্ৰজন্মই যাতে চেষ্টা কৰি এনেধৰণৰ সাফল্য লাভ কৰিব পাৰে, যাতে মোতকৈ বেছি ভাল কৰে, সেইটো মই আশা কৰোঁ। আৰু মই 76% আছিলে আৰু মোৰ অসমীয়া, সমাজ বিজ্ঞান আৰু ছায়েন্স বিষয়ে লিটাৰ মাৰ্ক আছিলে। তুমি কেনেধৰণে পঢ়া শুনা কৰিছিলা? পঢ়া শুনা ছাৰ বাইদেউসকলে যিখিনি পঢ়াইছিলে সেইখিনি পঢ়িছিলোঁ আৰু সেনেকৈ ভালকৈ নোটছ কৰি সেনেকৈ কৰিছিলোঁ। বৰদলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুটি ন্যাস, শ্বহীদ ৰামচন্দ্ৰ নাথ সোঁৱৰণী ন্যাস আৰু স্বৰ্গীয় কৃষ্ণকান্ত চহৰীয়া সোঁৱৰণী ন্যাসৰ বঁটা প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। এই বঁটাটি ৰামচন্দ্ৰ নাথ সোঁৱৰণী বঁটাটি 1990 চনৰ পৰা চলি আহিছে এই বিদ্যালয়ত। এই বঁটাৰ মুখ্য উদ্দেশ্য আছিল শ্বহীদৰ আত্মাৰ সদগতিৰ লগতে এই অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক উৎকৰ্ষ সাধন হওক আৰু অতি পিছপৰা এই ছাত্ৰ ছাত্ৰীসকলে এই বঁটাৰ যোগেদি যাতে পঢ়াৰ প্ৰতি মনোযোগ গঢ়ি উঠে, লগতে দেশ প্ৰেমৰ মনোভাৱ জাগি উঠে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই ন্যাসটি গঠন কৰি দিছিল। গতিকে 1990 চনৰ পৰা বৰ্তমানলৈ আজিৰ এই অনুষ্ঠানলৈকে 33 গৰাকী ছাত্ৰই এই বঁটাটি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে স্বৰ্গীয় কৃষ্ণকান্ত চহৰীয়া দেৱৰ সুযোগ্য সন্তান ডক্টৰ প্ৰদীপ চন্দ্ৰ চহৰীয়া দেৱে এটি ন্যাস এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞান আৰু গণিত বিষয়ত উৎকৰ্ষ সাধন কৰিবলৈ তেওঁ এটা ন্যাস গঠন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু 2019 চনৰ পৰা এই ন্যাসৰ বঁটাটো আৰম্ভ কৰিছে। এই ন্যাসত নগদ 1 লাখ টকা আছে আৰু এই 1 লাখ টকাৰ লভ্যাংশৰ পৰা প্ৰতি বছৰে এই ন্যাসৰ বঁটাটো 2000 টকাকৈ গণিত বিষয়ত আৰু বিজ্ঞান বিষয়ত 2000 টকাকৈ বঁটা প্ৰদান কৰা হয় আৰু এখনি মানপত্ৰ প্ৰদান কৰা হয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।